যে প্ৰথম কথাটো হ'ল আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সদায় সমাজখনক স্বচ্ছ সমাজ আমি বিচাৰিছোঁ আৰু ৰাজনৈতিক প্ৰেক্ষাপটটো যেটো বৰ্তমান আপোনালোকে গম পায় মানুহে কয় পলিটিক্স নট ফৰ জেন্টলমেন আৰু আমি সেই পলিটিক্সটো আমি ভদ্ৰ সমাজৰ মাজত পৰিণত কৰিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান কৰিছিলোঁ। ইতিমধ্যে গম পায় যে ইয়াৰ পূৰ্বে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটি সংবাদ মেল পাতিছিলোঁ আপোনালোকৰ নগাঁও প্ৰেছ ক্লাবত। আমি কৈছিলোঁ যিজন ব্যক্তি লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বাবুল আলী এই ব্যক্তিজনৰ সম্পূৰ্ণ যি নথিপত্ৰ আছিলে গোটেইখিনি ভুৱা আৰু এই ভুৱা নথিপত্ৰ তেখেতে ছাবমিট কৰিছিলে। তাৰ পিছতো নিৰ্বাচন আয়োগে তেখেতক বৈধ বুলি ঘোষণা কৰিছে। আমি লাজ পাইছোঁ এই সমাজখনৰ ভিতৰত বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটটো কি হৈ আছে। আজি এই ব্যক্তিজনৰ আপোনাৰ মেট্ৰিক পাছ কৰিছে তেখেতে আপোনাৰ দিল্লীত, তেখেতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আপোনাৰ পাঞ্জাৱত, মানুহজনৰ ঘৰ হ'ল নগাঁও ঢিঙত। গতিকে আচৰিত কথা, আজি যদি ইমানেই শিক্ষিত ব্যক্তি আছিল তেখেতে ডক্টৰ হ'ব লাগিছিল, ইঞ্জিনিয়াৰ হ'ব লাগিছিল, তেখেতেতো একোই নহয়। কিন্তু দেখা গ'ল আপোনালোকক মই আকৌ এবাৰ স্পষ্ট কৰি দি আছোঁ 30 লাখ টকাৰ বিনিময়ত সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এখেতক টিকেট বিক্ৰী কৰিছে আৰু যিসকল যোগ্য ব্যক্তি, যিসকলৰ শিক্ষাগত অৰ্হতা আছে, যিসকলৰ শিক্ষাগত চাৰ্টিফিকেট অৰিজিনেল হয় সেইসকল ব্যক্তিক বঞ্চিত কৰিছে। মই আকৌ এটা কথা স্পষ্ট কৰি দি আছোঁ, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কিন্তু কোনো দলৰ বহতীয়া নহয়। আমি সদায় বিচাৰোঁ নিকা আৰু স্বচ্ছ সমাজ। এই সমাজৰ ভিতৰত কোনো ধৰণৰ যাতে চাৰ্টিফিকেট জালিয়াতি হ'ব নোৱাৰে। মই আজি এই সংবাদ মেলৰ জৰিয়তে মই নগাঁও DC মহোদয় আৰু নগাঁও আপোনাৰ ইলেকশ্যন কমিশ্যনাৰ আৰু যিটো আপোনাৰ লহকৰ জিলা পৰিষদৰ যাৰ আণ্ডাৰত দিছে যি অবজাৰ্ভাৰ আছে মই তেওঁলোকক দৃষ্টি আকৰ্ষণ কৰিছোঁ। যদি তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত যদি অহাকালিলৈকে আপোনাৰ উদ্যোগ কৰা লাষ্ট ডেট তাৰপিছত বৈধ ঘোষণা কৰিলে কাম নহ'ব। যদি তেওঁলোকে এইজন ব্যক্তিৰ যদি আপোনাৰ মনোনয়ন পত্ৰ যদি অবৈধ বুলি ঘোষণা নকৰে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি যিকোনো পদক্ষেপ গ্ৰহণ কৰিম। কাৰণ এইসকল ব্যক্তি 30-35 লাখ টকা যিসকলে নেকি আপোনাৰ টিকেট ক্ৰয় কৰি পেলাই নিৰ্বাচন তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় এইসকল ব্যক্তি কিন্তু কোনোদিন সমাজৰ কাম নকৰে। আৰু আমি তাৰপিছত সদায় আমি যিসকল আপোনাৰ জাতীয় সংগ্ৰাম কৰা ব্যক্তিসকল আছোঁ আমি তেওঁলোকে গৈ পেলাই তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। আমি আৰু টায়াৰ টিউব পুৰি আমি আৰু এটা মেচৰ এটা চুলাই আমি জ্বলাই পেলাই আৰু কোনোদিন আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ। এই অপদাৰ্থসকলৰ বিৰুদ্ধে আমি সংবাদ মেল দিছোঁ। যদি এওঁলোকক যদি এই ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা বহিষ্কাৰ কৰা নাযায় তেনেহ'লে আমাৰ অসমৰ পৰা আমি কেতিয়াও বিজেপিক বিদায় দিব নোৱাৰিম। আৰু চাওক যে বিজেপিয়ে বৰ্তমান তেওঁলোকে বিচাৰি আছে বিভিন্ন আপোনাৰ প্ৰক্ৰিয়াৰে ৰাজনৈতিক প্ৰেক্ষাপটটো আপোনাৰ বেয়া কৰি পেলাই তেওঁলোকে অসমৰ মাজত আধিপত্য বিস্তাৰ কৰিব। কিন্তু সেই পৰিৱেশটো আৰু বিজেপিৰ দালাল কংগ্ৰেছৰ ভিতৰত সোমাই আজীৱনৰ কাৰণে বিজেপিৰ ৰক্ষণাবেক্ষণ দি আছে। গতিকে মই কৈছোঁ এইসকল ব্যক্তিৰ যদি টিকেট বাতিল নকৰে, এইসকল ব্যক্তিক যদি আপোনাৰ এই ইয়াৰ পৰা তেওঁলোকক অবৈধ বুলি ঘোষণা নকৰে আমি সংগ্ৰাম পৰিষদে কিন্তু নিৰ্বাচন আয়োগক আমি এপ্লিকেশ্যন দিম আৰু তাত আমি নিৰ্বাচন পাতিব নিদিম। আমি আপোনালোকক দিম। চাওক যে তেখেতে ভুৱা মানে কি আজি টকা দি পেলাই যদি 30 লাখ টকাত আপোনাৰ আপুনি টিকেট ক্ৰয় কৰিব পাৰিছে, তেখেতে স্কুলৰ বাৰিন্দালৈকে যোৱা নাই। সেই ব্যক্তিজনে আপোনাৰ মেট্ৰিক পাছ কৰিছে দিল্লীত, আকৌ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে পাঞ্জাৱত, আৰু এটা স্কুলৰ চাৰ্টিফিকেট আপোনাৰ এটা ষ্টেটত গুচি যায়। তাৰ মানে কি বুজা আছে কোনো স্কুলত। মই কওঁ আপুনি ভালকে 1 পেজ এইজন ব্যক্তিক ইংলিছ লিখিব দিয়ক, ভালকে এটা পেজ ইংলিছ আৰু অসমীয়াত পঢ়িব দিয়ক, তেওঁ পঢ়িব নোৱাৰিব। গতিকে তেওঁলোকে নেটত মাৰে ক'ৰবাত মানে এনেকুৱা এটা ছিষ্টেম কৰিছে। এই বুলি নহয়, মই বিভিন্ন পঞ্চায়তৰ মাজত মোৰ অভিযোগ বৰ্তমান আহিছে। বিশেষকৈ মই আজিও মোৰ ওচৰত আহিছে যে আপোনাৰ লাওগাঁও পঞ্চায়ত তাত বিভিন্ন মানুহ য'ত য'ত আপোনাৰ নিৰ্বাচন খেলিছে কিবা ক'ৰবাৰ পৰা আপোনাৰ চাৰ্টিফিকেট কিনি আনিছে। বৰ্তমান চাৰ্টিফিকেটৰ এটা কলা বজাৰ চলিছে, এইটো বন্ধ হ'ব লাগে। এইসকল ব্যক্তিক অবৈধ বুলি ঘোষণা কৰিব লাগে। মই আপোনালোকক কৈ দি আছোঁ ঢিঙত যিটো আপোনাৰ কেছ নম্বৰ কালি মই এটা বাতৰি ডিজিটেলত সম্প্ৰচাৰ কৰিছিলোঁ। তাত আপোনাৰ এটা মই দুখন পাঞ্জাৱৰ যিখন বৰ্ড ইয়াত দেখুৱাইছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, সেই বৰ্ডখন পাঞ্জাৱ চৰকাৰৰ বৈধ বৰ্ড নহয়, তাত কিন্তু পাঞ্জাৱৰ অকল এখন বৰ্ডে আছে। মানে চাওক চাওক না ভুৱা যেতিয়া গ'লে পাঞ্জাৱত যদি আছে আজি চাওক মানে তেওঁলোকে আমাৰ আজি সেৱা বৰ্ড আছে। আমি যদি মাৰোঁ কাৰোবাৰ যদি চাৰ্টিফিকেট আছে অৰিজিনেল আহিব বা সেৱা বৰ্ডত গৈ পেলাই তদন্ত কৰিলে ওলাব। আজি পাঞ্জাৱৰ পৰা আনিছে, তাত তেওঁলোকৰ বৰ্ড কেনেকৈ কি আছে মানে মই কি ক'ম মানে আচলতে লাজ লাগিব লাগে। মই ভূপেন বৰাক কৈ আছোঁ, মই
অসমৰ কংগ্ৰেছ দলৰ অসমৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক কৈ আছোঁ, তেখেতে ইমান ডাঙৰ ডাঙৰ কথা কয় যে আমুকটো কৰিব, কংগ্ৰেছৰ মাজত কোনোবা দুৰ্নীতি কৰিলে এই দুৰ্নীতি কৰাসকল ব্যক্তিসকলক ওলাই দিব। আজি তেওঁলোকে কিয় পৰা নাই? কিয় 3 দিন হৈ গ'ল, কিয় মোৰ প্ৰেছ মিটটো কি ভূপেন বৰা ডাঙৰীয়াৰ ওচৰলৈকে যোৱা নাই নেকি? গতিকে তেওঁলোকে চাওক, এতিয়া মানে এনেকুৱা হৈছে মানে নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া আছে টোটেলি প্ৰক্ৰিয়াটো তেওঁলোকে পৰিৱেশ বিনষ্ট কৰি দিছে। আৰু এইজন যিটো আপোনাৰ চাৰ্টিফিকেটটো ভুৱা, এতিয়াতো আমিতো মাৰি চোৱা নাই। নিৰ্বাচন আয়োগে চাওক, যিমানখিনি অভিযোগ উঠাৰ পিছত তেওঁলোকে এতিয়ালৈকে কিয় নিৰ্বাচন আয়োগে চেক কৰা নাইকিয়া? তেওঁলোকৰ লগত টকাৰ লেনদেন হৈ আছে নেকি? যিজন আপোনাৰ প্ৰভাৰী দিছে, যিজন ব্যক্তিক তেখেতক তাত গাৰ্জেন বনাই দিছে, সেই ব্যক্তিজনে এতিয়ালৈকে কিয় তেওঁলোকৰ মানে একশ্যন ল'ব পৰা নাই? তাৰ মানে কি সেই ব্যক্তিসকলক কি টকা দি পেলাই টকাৰ লেনদেনত কি সেই ব্যক্তিসকলক কেপচাৰ কৰিছে নেকি? আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি প্ৰশ্ন কৰিছোঁ। গতিকে কওঁ, এই বাবুল আলীৰ টোটেলি আমি গম পাওঁ যে সমাজৰ প্ৰতিজন ব্যক্তিয়ে গম পাইছে তেখেতৰ দিল্লীৰ চাৰ্টিফিকেটেই হওক, পাঞ্জাৱৰ চাৰ্টিফিকেটেই হওক, টোটেলি ভুৱা। আৰু এই ভিত্তিত যদি তেখেতৰ কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি তাত গৈ পেলাই কিন্তু আমি মানে আৰু নিৰ্বাচন পাতিব নিদিওঁ। আৰু তেখেতৰ ওপৰত যিটো কেছ আছে চাওক, PS কেছ নম্বৰ হ'ল 94/25। গতিকে 94/25ত মানে তেখেতৰ গোচৰ ৰুজু হৈছে। এই ব্যক্তিত আমি কিন্তু এতিয়ালৈকে মানে যিখিনি তদন্ত কৰিব লাগিছিল আমি সম্পূৰ্ণৰূপে তদন্ত পোৱা নাই। তেওঁলোকক যদি আমি চিনাক্ত কৰিব পাৰোঁ, আমি নিশ্চয় আপোনালোকৰ ওচৰত তেওঁলোকৰ নাম ঠিকনা আমি তেওঁলোকৰ গোটেইখিনি আনি পেলাই আপোনালোকক আমি দেখাই দিম। 100% আমি তদন্ত বিচৰাৰ কাৰণে আজি সংবাদমেল পাতিছোঁ। চাওক, যিসকল আপোনাৰ এইবোৰ মানে দুষ্ট চক্ৰ আহি পেলাই আপোনাৰ বিভিন্ন ধৰণৰ চাৰ্টিফিকেটৰ যোগান দিয়ে, তেওঁলোকো এটা ক্ৰাইম কৰি আছে। তেওঁলোককো চাইবাৰ কামত পেলাই পেলাই তেওঁলোকক এৰেষ্ট কৰিব লাগে। মই লগে লগে কওঁ, বৰ্তমান যিহেতু এইজন ব্যক্তিক চিনাক্ত কৰা হৈছে, আজিৰ দিনৰ ভিতৰত যদি আমাৰ নগাঁও জিলা প্ৰশাসনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ডাঙৰীয়াক কৈছোঁ, যদি সৎ আছে আপুনি লহকৰ জিলা পৰিষদৰ এইজন ব্যক্তিক ভুৱা আপোনাৰ চাৰ্টিফিকেট থকাৰ কাৰণে এৰেষ্ট কৰি পেলাই আপুনি দেখাই দিয়ক। আৰু আমি গম পাওঁ যে 3 দিন ধৰি পেলাই এই বাবুল আলী এই ব্যক্তিজন টোটেলি একদম ঘৰ বাৰী এৰি দি পেলাই পলাই আছে। গতিকে তেওঁ পলাই থকাৰ কাৰণ কি? মানে তেখেতৰ গোটেইখিনি চাৰ্টিফিকেট ভুৱা, সেইকাৰণে তেখেতে পলাই আছে। আমি নিৰ্বাচন আয়োগৰ লগত যোগাযোগ তেখেতৰ ওপৰত চাওক, আমি দিয়া নাই। তেখেতৰ ওপৰত আপোনাৰ গোচৰ ৰুজু হৈছে, কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ তেওঁলোকৰ যিখিনি পদক্ষেপ ল'ব লাগিছিল আমি সেইখিনি দেখা নাই। গোচৰ দিছে আপোনাৰ তেখেতৰ চাৰ্টিফিকেট ভুৱা বুলি গোচৰটো দিছে। আছে, মই আপোনালোকক দি আছোঁ। বুজি পোৱা নাই। মই আপোনাক কৈ আছোঁ যে চাওক, যিজন ব্যক্তিত তামিলনাডু থাকিছে, যিজন ব্যক্তি তামিল ছোৱালী বিয়া পাতিছে, সেইজন ব্যক্তি অসমৰ মাজত আহি পেলাই হঠাৎ ভুমুকি মাৰি পেলাই যেতিয়া নেকি আপোনাৰ নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰিব নিৰ্বাচন খেলিবলৈ, এই ব্যক্তিজনে কি ভাল কাম কৰিব? আমি তেওঁলোকৰ বেকগ্ৰাউণ্ডত কিবা মানুহৰ লগত মাৰপিট কৰা, ডকাইতি কৰা বা মানুহৰ লগত গুণ্ডাগিৰি কৰা এইবোৰ অভিযোগ পাইছোঁ। যিহেতু আমাৰ ওচৰত এভিডেন্স নাই, আমি এই এভিডেন্সে পাইছোঁ তেখেতৰ গোটেইখিনি চাৰ্টিফিকেট ভুৱা।